আজিৰ ভিডিঅ'টোৰ জৰিয়তে এটি বিশেষ নোটিফিকেশ্যনৰ বিষয়ে আলোচনা কৰিম যেটো ডিএমইৰ ফালৰ পৰা আহিছে ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ ফালৰ পৰা যি গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ বাবে বিজ্ঞাপন পাবলিছ কৰিছিল ইতিমধ্যে 22/11/2024 আৰু এই বিজ্ঞাপনত যি এপ্লিকেশনৰ সময়সীমা দিয়া হৈছিল বা ডেট দিয়া হৈছিল 29/11/2024 পৰা স্টাৰ্ট হ'ব বুলি তেখেতসকলে নোটিছত উল্লেখ কৰিছিল তো যেটো এডভাইসমেন্ট আছিল 22/11/2024 এই এডভাইসমেন্ট নম্বৰটো ইয়াত উল্লেখ কৰিছে আৰু এই এডভাইসমেন্ট নম্বৰৰ এগেইনষ্টত যি সকলে আবেদন কৰিব গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টত 29/11/2024 পৰা স্টাৰ্ট হৈ যাব লাগিছিল তেখেতসকলৰ যেটো এডভাইসমেন্টৰ এগেইনষ্টত আবেদন কিন্তু এই আবেদন প্ৰক্ৰিয়া বিশেষ কাৰণবশত পষ্টপন কৰি দিয়া হৈছে ডেট বৰ্তমানে পষ্টপন কৰিছে ইয়াতে সব উল্লেখ কৰা হৈছে যে which mentioned to advise which was supposed to be available from 29/11/2024 is hereby postponed until further notice পৰৱৰ্তী নোটিস নহালৈকে এটো মানে পষ্টপন কৰি দিয়া হৈছে ডেটটো এতিয়ালৈকে নতুন কোনো ডেট দিয়া হোৱা নাই যাৰ বাবে আপোনালোকে ফাৰ্দাৰ আপডেটৰ বাবে আপোনালোকে dme.assam.gov.in এটো ওয়েবসাইট ভিজিট কৰি চাব পাৰে তো বন্ধুসকল আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে জনোৱা হ'ল যে ডিএমইৰ যেটো 29/11/2024 তাৰিখৰ পৰা আবেদন স্টাৰ্ট হ'ব লগা আছিল হেতু অলৰেডি এই নোটিছৰ জৰিয়তে পষ্টপন কৰি দিয়া হৈছে আৰু পৰৱৰ্তী নোটিছ নহালৈকে আমি নতুন ডেট কি হয় এটো আপোনালোকক ক'ব নোৱাৰি পৰৱৰ্তী নিশ্চয় নোটিফিকেশন দি প্লাই জনাই দিব যে পুনৰবাৰ কেতিয়া স্টাৰ্ট হ'ব কৈ আছে এই এপ্লিকেশন প্ৰক্ৰিয়া তো আমাৰ লগত থাকিব আমি আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম তো ভালপালে নিশ্চয় লাইক কৰিব যিমান পাৰে বন্ধু-বান্ধৱলৈ শেয়াৰ কৰিব আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব